আজি মই বিহাৰত গৈছিলোঁ সকলোৱে মোক ধন্যবাদ জনাইছে যে অসমৰ আঁচনিৰে বিহাৰত আমি ৰূপায়ণ কৰিছিলোঁ বিহাৰৰ মহিলাসকলে খুব ভাল পাইছে অসমৰ অৰুণোদয় ছত্তীশগড়ত চলি আছে কৰ্ণাটকত চলি আছে পশ্চিমবংগত চলি আছে মহাৰাষ্ট্ৰত চলি আছে মধ্যপ্ৰদেশত চলি আছে অসমৰ পৰা এই আঁচনিবোৰ আমিয়ে গৈ প্ৰেজেন্টেশন দিছিলোঁ এতিয়া অসমৰ সেলফ হেল্প গ্ৰুপৰ সহায় কৰা মডেল বিহাৰলৈকে গৈছে অনাগত দিনত মই নিশ্চিত যে আন জায়গাবিলাকতো যাব সূৰ্য অসমৰ পৰা উত্তৰ পূৰ্বত উদয় হয় গতিকে এতিয়া বিভিন্ন চৰকাৰী আঁচনিৰ কল্পনা অসমৰ পৰা আৰম্ভ হৈছে আৰু আজি যদি আপোনালোকে মোৰ টুইটত দেখিছে যে নতুন 3খন ক্ৰিমিনেল ল ইমপ্লিমেন্টেশনৰ কৰাৰ ক্ষেত্ৰতো অসম প্ৰথম হৈছে দেশৰ ভিতৰতে আগতে অসমৰ নাম কবাত আছিল খালি মোৰ এটাই দুখ যত অসম যদি কবাত ফেল কৰে বৰ ডাঙৰ কৰি নিউজ হয় স্ট্যান্ড কৰি পাস কৰিলে নিউজটো নহয় তেতিয়া মইহে অকল টুইটত দি থাকিব লাগে হ'ব থ্যাংক ইউ